নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ যোৱা 3 আগষ্ট তাৰিখে অনুষ্ঠিত হৈ যোৱা RRB ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ গোটেইখিনি শিফটৰ কিছুমান মেমৰি বেছ জিকে কুৱেশ্যন আৰু সায়েন্সৰ কুৱেশ্যন লৈ আহিছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কেনে ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিছে তাৰে এটা আইডিয়া এই ভিডিঅ'টোৰ পৰা পাই যাব। যিসকলৰ আগন্তুক দিনত পৰীক্ষা আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'সমূহ খুবেই গুৰুত্বপূৰ্ণ হয়। সো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাই থাকিব, ঠিক আছে। আৰু এতিয়া আমি কুৱেশ্যনখিনি ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে, এনেকুৱা এটা কুৱেশ্যন আহিছিলে, হুইচ IIT recently launched the Param Shakti supercomputer with a capacity of 3.1 petaflops in January 2026. শেহতীয়াকৈ কোনখন IIT-এ 2026 চনৰ জানুৱাৰী মাহত 3.1 পেটাফ্লপ ক্ষমতাৰ পৰম শক্তি ছুপাৰ কম্পিউটাৰটো মুকলি কৰিছিলে। সো ইয়াৰে যিটো কাৰেক্ট এনসাৰ হ'ব সেইটো হৈছে অপশ্যন বি, IIT মাদ্ৰাজে মুকলি কৰিছিলে। আৰু এইটো মুকলি কৰিছিলে 3 জানুৱাৰী 2026। ওকে, 3 জানুৱাৰী 2026 এই ছুপাৰ কম্পিউটাৰটো মুকলি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, which two disasters has the 16th Finance Commission recommended to be included in the national list of notified disasters in its report 2026 to 2031? সুৰক্ষা বিত্ত আয়োগে নিজৰ প্ৰতিবেদনত 2026 পৰা 31 কোন দুটা দুৰ্যোগক অধিসূচিত দুৰ্যোগৰ ৰাষ্ট্ৰীয় তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছে। তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপশ্যন এ, তাপৰ ঢৌ আৰু বিজুলী। ঠিক আছে, এই যে দুটা দুৰ্যোগ আছে এই দুটা দুৰ্যোগক ৰাষ্ট্ৰীয় তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছে। নেক্সট কোৱেশ্চন, হু ৱাজ এৱাৰ্ডেড দ্য স্পৰ্টছ ওমেন অফ দ্য ইয়েৰ এট দ্য প্ৰেষ্টিজিয়াছ লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ড held in Madrid in April 2026. তো 2026 চনৰ এপ্ৰিল মাহত মেড্ৰিডত অনুষ্ঠিত হোৱা সন্মানীয় লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ডছত বছৰৰ ক্ৰীড়াবিদ হিচাপে কোনে সন্মানিত হৈছিলে? তো তেখেত আছিল অপশ্যন সি, আৰাইনা সাবেলেংকা। ঠিক আছে, তেখেত আছিলে স্পৰ্টছ ওমেন অফ দ্য ইয়েৰ। নেক্সট কুৱেশ্যনটো হৈছে, which governor of West Bengal suddenly resigned from his post on March 5, 2026. 2026 চনৰ 5 মাৰ্চত হঠাৎ পদৰ পৰা পদত্যাগ কৰিলে পশ্চিমবংগৰ কোনজন ৰাজ্যপালে? ঠিক আছে, পশ্চিমবংগৰ ৰাজ্যপালে কি কৰিছে 2026 চনৰ 5 মাৰ্চত তেওঁৰ পদৰ পৰা ৰিজাইন দিলে। তো তেখেত কোন হয়? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, ডক্টৰ CV আনন্দ বোস। ঠিক আছে, ডক্টৰ CV আনন্দ বোসে ৰিজাইন দিছে। আৰু এতিয়া বৰ্তমান যদি আমি চাবলৈ যাওঁ পশ্চিমবংগৰ ৱেষ্ট বেংগলৰ যদি নতুন যিজন গভৰ্ণৰ তেখেত হৈছে RN ৰবি। ঠিক আছে, RN ৰবি এতিয়া বৰ্তমান তেখেত হেৰি হয়, ৰাজ্যপাল হয়। অ'কে, আৰু নেক্সট কুৱেশ্যনখিনি চোৱাৰ আগতে আপোনালোক আৰু এটা কথা জনাই থওঁ, আমাৰ যিখিনি RRB গ্ৰুপ ডি PDF আছে তাৰ পৰাও বহুতখিনি কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহিছে। তো যদি আপোনালোকৰ সেই PDFখিনি লাগে, মেথছ, ৰিজনিং, জিকে, সায়েন্স গোটেইখিনি সাবজেক্ট এতিয়া মাত্ৰ 149ত পাই যাব। তো যদি PDFখন লাগে আপোনালোকৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰি PDFটো লৈ ল'ব পাৰিব। ঠিক আছে, এতিয়া আপোনালোকে মেছেজ কৰক, পিছত আপোনালোকৰ সেইখিনি কুৱেশ্যন যদি কমন পৰি যায় বহুতখিনি কিন্তু আপোনালোকৰ হেল্প হ'ব। অ'কে, এতিয়া নেক্সট কুৱেশ্যনটো চাওক। ৰিচেণ্টলি ইন এপ্ৰিল এণ্ড জুলাই 2026 ইন হুইচ চিটি অৰ ডিষ্ট্ৰিক্ট অফ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ Manipur where the main earthquake tremors recorded with its epicenter located there? কি কৈছে, শেহতীয়াকৈ 2026 চনৰ এপ্ৰিল আৰু জুলাই মাহত উত্তৰ পূব ৰাজ্য মণিপুৰৰ কোনখন চহৰ বা জিলাত মূল ভূমিকম্পৰ তথ্য লিপিবদ্ধ হৈছিলে, য'ত ইয়াৰ ভূমিকম্পৰ কেন্দ্ৰটোও আছে? সো ইয়াৰ যিটো কাৰেক্ট এনসাৰ সেইটো হৈছে অপশ্যন সি। ঠিক আছে, কামজং নামৰ যিখন জিলা আছে বা ঠাই আছে তাতে এই ভূমিকম্পটোৰ কেন্দ্ৰ অৱস্থিত হয়। নেক্সট কুৱেশ্যনটো হৈছে, when was the
35 বাৰ্থ এনিভাৰ্চাৰী অফ বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ চেলিব্ৰেটেড বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰৰ 135 সংখ্যক জন্ম জয়ন্তী কেতিয়া পালন কৰা হৈছিল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি 14 এপ্ৰিল 2026 ঠিক আছে 2026 চনৰ 14 এপ্ৰিলত আৰু প্ৰতি বছৰে 14 এপ্ৰিল তাৰিখে ভীমৰাও আম্বেদকাৰৰ জন্ম জয়ন্তী পালন কৰা হয় নেক্সট who among the following is the author of the book Apnapan which is based on the life of and 35 years of experience with Prime Minister Narendra Modi প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন আৰু 35 বছৰীয়া অভিজ্ঞতাৰ আধাৰত নিৰ্মিত আপনাপন গ্ৰন্থখনৰ লেখক কোন হয় সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি শিৱৰাজ সিং চৌহান নেক্সট কোৱেশ্চনটো হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই 2026 চনৰ 12 জানুৱাৰীত আৰম্ভ কৰা বহু চৰ্চিত PSLV C62 EOS N1 অভিযানটোৰ ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল সো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি SDSC শ্ৰীহৰিকোটা অৰ্থাৎ সতীশ ধৱন স্পেচ চেণ্টাৰ যেটো আছিল তাৰ পৰা এটো উৎক্ষেপণ কৰা হৈছিল নেক্সট কোৱেশ্চন হেহতিয়াকৈ 2026 চনৰ মে মাহত পুৰুষৰ 100 মিটাৰ দৌৰ 10.09 ছেকেণ্ডত সম্পূৰ্ণ কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হোৱা ভাৰতীয় খেলুৱৈজন কোন হয় তো তেখেত হৈছে অপচন ডি গুৰিন্দৰবীৰ সিং নেক্সট কোৱেশ্চনটো হৈছে 2026 চনত সন্ত্ৰাসবাদ বিৰোধী প্ৰব্ৰজন আৰু নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ষষ্ঠ ভাৰত ব্ৰিটেইনৰ গৃহ পৰিক্ৰমা আলোচনা ক'ত অনুষ্ঠিত হৈছিল তো ইয়াৰে যদি শুদ্ধ উত্তৰ চাও হেতু হৈছে অপচন বি নতুন দিল্লীত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন পাঞ্জাব চৰকাৰ আৰু পাঞ্জাব আৰক্ষীয়ে হেহতিয়াকৈ 2026 চনত আৰম্ভ কৰা ৰাজ্যব্যাপী অপাৰেচন প্ৰহৰৰ প্ৰধান উদ্দেশ্য কি হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গেংষ্টাৰৰ নেটৱৰ্ক ভংগ কৰি সংগঠিত অপৰাধ নিৰ্মূল কৰা তো এটো বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আগৰ চেপ্টাৰটো আহিব পাৰে অপাৰেচন প্ৰহৰটো কিহৰ সৈতে জড়িত হয় গেংষ্টাৰ নেটৱৰ্ক ভংগ কৰি সংগঠিত অপৰাধ নিৰ্মূল কৰাৰ সৈতে জড়িত হয় নেক্সট কোৱেশ্চনটো হৈছে 2025 চনৰ ডিসেম্বৰৰ পৰা 2026 চনৰ জানুৱাৰী মাহৰ ভিতৰত অনুষ্ঠিত হোৱা সন্মানীয় ফুটবল প্ৰতিযোগিতা আফ্ৰিকা কাপ অফ নেশনছ কোনখন দেশত আয়োজন কৰা হৈছিল তো হেতু আছিল অপচন বি মৰক্কো দেশত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন কৰদাতাৰ প্ৰশ্নসমূহ বাস্তৱ সময়ত সমাধান আৰু ITR দাখিল কৰাটো সহজ কৰি তুলিবলৈ আয়কৰ বিভাগে হেহতিয়াকৈ মুকলি কৰা আলচালিত মোবাইল এপটোৰ নাম কি হয় তো ইয়াৰে যেটো ৰাইট আনসাৰ হ'ব এটো হৈছে অপচন এ সাৰথি এপ তো আয়কৰ বিভাগে ইনকাম ট্যাক্স ডিপাৰ্টমেন্টে এটা নতুন এপ মুকলি কৰিছে এটো হৈছে সাৰথি এপ নেক্সট where is the intercalary মেৰিষ্টেম primarily found in plants intercalary মেৰিষ্টেম মূলত উদ্ভিদত ক'ত পোৱা যায় উদ্ভিদৰ কোনটো পাৰ্টত পোৱা যায় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি পাতৰ গুৰিতে বা অন্তনন্দৰ ওচৰত নেক্সট কোৱেশ্চনটো হৈছে an object is placed at a distance of 18 cm in front of a convex lens of a focal length of 12 cm find the magnification produced by the lens 12 cm ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্সৰ সন্মুখত 18 cm লেন্সৰ দ্বাৰা উৎপন্ন হোৱা বিবৰ্ধন বিচাৰক বুলি কৈছে বিবৰ্ধন উলিয়াব লাগে অৰ্থাৎ আমি কি উলিয়াব লাগে ম্যাগনিফিকেশন উলিয়াব লাগে আৰু ম্যাগনিফিকেশন m উলিয়াবলৈ আমি কি জানো m = v/u হয় ওকে m = v/u এতিয়া ইয়াত আমাক কি দিয়া আছে 12 cm ফোকাস দৈৰ্ঘ্য অৰ্থাৎ f দিয়া আছে 12 cm ওকে আৰু যেহেতু ইয়াত উত্তল লেন্স বুলি কৈছে তো উত্তল লেন্সত ফোকাস দৈৰ্ঘ্য প্লাছত হয় আৰু 18 cm দূৰত আছে বুলি কৈছে ন তো u দিয়া আছে u = টো সদায় মাইনাছত হয় তো 18 cm এতিয়া যেহেতু ইয়াত আমাক v দিয়াই নাই m উলিয়াবলৈ হলে v/u উলিয়াবলৈ u কৰিব লাগিব তো যেহেতু v উলিয়া নাই দিয়া নাই তো আমি কি কৰিব পাৰো যেটো আমাৰ ফৰ্মুলা থাকে 1/f = 1/v - 1/u এটো ফৰ্মুলা লগাই আমি v ৰ মানটো উলিয়াব পাৰিম তো 1/f মানে কি 1/12 = কি হ'ব 1/v মাইনাস হৈ যাবগে প্লাস 1/18
ঠিক আছে এইটো মাইনাছ মাইনাছ মানে কি ফৰ্মুলাৰ এটা মাইনাছ আৰু এইটো -18 -18 মিলি প্লাছ হৈ গ'লগে এটা 18 টো এফালে লৈ আহিলে মাইনাছ হৈ যাব 1/12 - 1/18 ইকুৱেল 1/v ওকে এতিয়া যদি আমি 12 আৰু 18 ৰ এলচিএম লওঁ এটো হৈ যাবগে 36 12 এ 36ক 3 বাৰ যাব 18 এ 36ক 2 বাৰ যাব 3 - 2 ইকুৱেল 1/v 3 ৰ পৰা 2 গ'ল থাকিল 1 আৰু এটো হৈ যাব 1/36 ইকুৱেল 1/v তো v ৰ মান ওলাই গ'লগে 36 v ৰ মান কিমান ওলালে 36 ওলালে প্লাস 36 ওলালে তো এতিয়া যেটো আমি m ইকুৱেল উলিয়াইছো তো m v ৰ মান হৈ গ'লগে 36 আৰু u ৰ মান -18 হল তো 18 36 কেবাৰ যাব দুবাৰ -2 আমাৰ আনসাৰ ওলাই গ'ল তো m ৰ ইকুৱেল কি ললে -2 অৰ্থাৎ অপচন বি ইজ দা ৰাইট আনসাৰ হৈ গ'ল সো এইখিনি কোৱেশ্চনে আজি আমি চালো যদি ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক শিফটৰ কোৱেশ্চনবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ওকে আৰু যদি আপোনালোকৰ পিডিএফ খিনি লাগে পিডিএফ খিনি পাবলৈ আমাক এইটো নম্বৰত মেছেজ কৰিলে হ'ল 8133840965 ওকে এইটো নম্বৰত মেছেজ কৰি 149 रुपीस পেমেন্ট কৰি আপোনালোকে পিডিএফ খিনি এতিয়াই লৈ ল'ব পাৰিব ধন্যবাদ